তাত তিনিটা কথা একে আছেই, যেনে ককা আছে, নাতি আছে, হাতী আছে, এইকেইটা আছে। কিন্তু সময়টো বহুত সলনি হৈ গৈছে নহয়, সময় সলনি হৈ গৈছে, তাৰ লগে লগে ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈছে, পৃথিৱীৰ জলবায়ু সলনি হৈছে, খেল ধেমালি সলনি হৈছে, ছ'চিঅ' টেকনিকেল বস্তুবিলাক আমাৰ হাতত আহি গৈছে, বহুত ধৰণৰ বস্তু ডেভেলপ হৈছে। তাৰ লগে লগে সমাজখন সলনি হৈ গৈছে, সভ্যতাটো সলনি হৈ গৈছে, নহয় জানো, চিভিলাইজেশ্যনটো সলনি হৈ গৈছে। গতিকে সেই সলনিৰ প্ৰেক্ষাপটত তাৰ পিঠিত উঠি পেলাই কাহিনীটো ক'ব লাগিব। গতিকে যদিও আছে, ককা আছে, নাতি আছে, হাতী আছে, কিন্তু সেই সমাজখন লৈয়ে কৈছে। ইয়াত আমেৰিকাও আহি গৈছে, আমেৰিকাৰ কিছু অপসংস্কৃতিৰ কথাও আহি গৈছে। এতিয়াৰ সমাজখন দেখুওৱা হৈছে, কিন্তু ইয়াত কেইটামান বস্তু আছে তেতিয়াৰ সমাজখনক টানকৈ ধৰি থকা সেই মানুহজনো আছে, সেই অহংকাৰো আছে, সেই বংশ মৰ্যাদাও আছে, আৰু নতুনক আঁকোৱালি লোৱাৰ ইচ্ছাটো আছে, শুধৰণিও আছে, গোটেইখিনি কথা আছে। কাহিনীটো কৈ দিব নোৱাৰি এতিয়া, নহয় জানো। সকলোৱে বহি চাব পৰা এখন উপভোগ্য ছবি, আৰু এটা ষ্টৰি লাইন এটা আছে, সুন্দৰ এটা গল্প আছে। আৰু সাধাৰণ যিখিনি মানুহ, যিখিনি ব্যৱসায়িক কেন্দ্ৰিক ছবি, যে ব্যৱসায়িক বাণিজ্যিক ছবি, তাত সাধাৰণতে খুব জটিল কথাবিলাক নিবিচাৰে মই ভাবোঁ দৰ্শকে। তাত কাহিনী এটাৰ মাজেৰে কিছু সুন্দৰ সুন্দৰ কথা কৈ যাব লাগে, সহজ হ'ব লাগে কথাবিলাক। এতিয়া ভূপেনদাৰ গানটো মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, ভাবিব কোনে নোকোৱা, সহজ লাইনটো, কিন্তু বহুত ডাঙৰ কথা কৈ দিছে, নহয় জানো, বহুত ডাঙৰ দৰ্শন এটাৰ কথা কৈ দিছে। যে আগতে হৈছিল কি, আমাৰ সাধাৰণ ৰাইজখিনিয়ে, সাধাৰণ দৰ্শকখিনিয়েতো আৰু দৰ্শনৰ কিতাপ নপঢ়ে, ফিলচফিটো নপঢ়ে, কিন্তু ফিলচফিবিলাক শিকে ক'ৰ পৰা, জীৱনৰ পাঠটো লয় ক'ৰ পৰা, তেনেকুৱা গানৰ সাংঘাতিক একোটা লাইনৰ পৰা লয়। সেয়া লাইনটো জুবিনৰ গানৰ পৰাও হ'ব পাৰে, ভূপেনদাৰ গানৰ পৰাও হ'ব পাৰে, বা হেমন্ত দত্তই লিখা কোনো গীতৰ পৰাও হ'ব পাৰে, বা জয়ন্ত হাজৰিকাই গোৱা গানৰ পৰাও হ'ব পাৰে, তেনেকৈ কোনো ছবিৰ পৰাও হ'ব পাৰে। গতিকে ছবিবিলাক মই ভাবোঁ সৰল ধৰণৰ ছবি হ'ব লাগে, কাহিনী এটাৰ মাজেৰে বহুত ডাঙৰ কথা দাঙি ধৰিব লাগে। আৰু মই ভাবোঁ, মোৰ বিশ্বাস আছে যে এই ছবিখনে সেই তেনেকুৱা কিছুমান কথাকে দাঙি ধৰিব আৰু ৰাইজৰ মাজৰে লৈ যাবগৈ। তাৰ উপৰি আৰু এখন চলি আছে, অলপতে চলি গ'ল মৰমৰ দেউতা, চলি গ'ল সুন্দৰ এখন ছবি, ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পৰ আধাৰত সেইখন ছবি। হোমৱৰ্ক চলি গ'ল, ৰাইজে আঁকোৱালি লৈছে, শিশু ছবি আছিল সেইখন, কম বেছি পৰিমাণে মানুহে দৰ্শকে আঁতৰিছে। বা তাৰপিছত আমাৰ আহিব লগা আৰু ছবি, আৰু যথেষ্ট ছবি আছে। গতিকে আটাইবোৰ ছবিয়ে ভালকৈ দৰ্শকৰ মাজলৈ যাওক, দৰ্শকে আঁকোৱালি লওক, ভালখিনিক ভাল বুলি কওক, আৰু য'ত হিনদেৰি আছে দৰ্শকে আঙুলিয়াই দিয়ক। আঙুলিয়াই দিবলৈ আজিকালি ছ'চিয়েল মিডিয়াটো আছেই। যে গোৱালপাৰাৰ যিখিনি বন্ধু বান্ধৱ ভাতৃসমূহ আছে, তেওঁলোকক মিছ কৰিছোঁ আজি। সেইসকলৰ ভিতৰত প্ৰথমতে আদিল হুছেইন, এইখন ছবিত এটা সুন্দৰ চৰিত্ৰত অভিনয় কৰিছে তেওঁ। আদিল হুছেইন নাই মানে কি, আদিল হুছেইন এতিয়াতো ইয়াত থকা কথা নহয়, তেওঁ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় স্তৰত বহুত কাম কৰি আছে বাহিৰত। তাৰ লগতে বাহৰুল ইছলাম, তেওঁ বাহিৰত ৰাষ্ট্ৰীয় স্তৰত সাংঘাতিক ভাল কাম কৰি আছে। অলপতে এখন ৱেব ছিৰিজ ৰাস, তাত কাম কৰিছে অলপতে, তাৰ আগতেও বহু কিবাকিবি কৰিছে তেওঁ। তাৰপিছত ধনঞ্জয় দেৱনাথ, তেওঁকো পাই থাকোঁ, গুৱাহাটীতো পাওঁ সেইখিনি। আৰু আগৰ মনত পৰে, ভায়া মামাৰ কথা মনত পৰে, ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী, এইসকলৰ সৈতে সাংঘাতিক এটা যোগাযোগ আছিল। আৰু মোৰ স্কুলীয়া জীৱনৰ একেবাৰে আৰম্ভণি স্কুলটোৱে হৈছিল গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বিলাচীপাৰাত। তাত মই 5 বছৰ বয়সৰ পৰা 2.5 বছৰ 3 বছৰ আছিল তাত পঢ়িছোঁ। দেউতা চাকৰি সূত্ৰে আছিল। তাৰপিছত দেউতাৰ চাকৰি ধুবুৰীত আছিল, গোৱালপাৰাত আছিল, অভয়াপুৰীত আছিল। কিন্তু মোক কেইবছৰমান পিছত পঠিয়াই দিলে গুৱাহাটীত, পঢ়া শুনা অকণমান হেৰি হয় কাৰণে মই গুৱাহাটীত থাকিলোঁ। কিন্তু অহা যোৱা এইবিলাক চলি আছিল। তেতিয়াই গোৱালপাৰাত অহা হয়, কিন্তু বহুত সৰু, তেতিয়া বহুত কথা মনত নাই। বন্ধু বান্ধৱৰ ভিতৰত এইখিনিয়ে মনত আছে, যে নাটক কৰা মানুহখিনি, বা এবাৰ আহিছিলোঁ, পুৰণি যিটো চিনেমা হল আছিল সেইটো ঠিক ঠাক কৰি পেলাই নাটক কৰিব খুজিলে আদিলহঁতে, খুজি পেলাই, এইটো 1990 মানৰ কথা হ'ব চাগে, 90-91 হ'ব পাৰে। তেওঁলোকে নাটকখনৰ নাম এতিয়াও মনত আছে মোৰ, নিউ টাইমছ নামৰ নাটক এখন কৰিছিল। ভায়া মামাই মোক লৈ আহিছিল যে ব'লা যাব লাগে বোলে, যাই পেলাই আহিম। তো আহিলোঁ, আহি পেলাই এই নাটকখনো চালোঁ। তেনেকৈ এটা যোগাযোগ এটা গোৱালপাৰাৰ লগত আছে। আৰু আজিৰ প্ৰায় এবছৰ আগতে গোৱালপাৰাত প্ৰায় 2 মাহ থাকি মই ছবি এখন কৰি গৈছোঁ, কৌশিক নাথৰ, তেখেতসকলৰ অৰিজিনটো গোৱালপাৰাৰে। কৌশিক নাথৰ ছবি এখন কৰি গৈছোঁ, এইখনৰ নামটো হ'ল নিৰ্বাণ। কাম চলি আছে, সেইখনো হয়তো ৰিলিজ হ'ব, সময় লাগিব। বাকী কামখিনিৰ কথা মই নাজানো এতিয়া, কাম চলি আছে। সকলোৱে অপেক্ষা কৰি আছে এইখনৰ কাৰণে, এতিয়া সকলোৱে অপেক্ষা কৰি আছে। গম পাওঁ যে 3 জুলাইত আহিব ছবিখন। সেই এটা ভাল লাগিছে যে গোৱালপাৰালৈ আহি আটাইকে লগ পালোঁ, কথাখিনি ক'ব পাৰিলোঁ। আৰু ছবিখন এখন সুন্দৰ ছবি হৈছে। বিশ্বজিৎ বৰাদেৱৰ লগত যোগাযোগ চলি আছে। কামখিনি পিছৰ যিখিনি পষ্ট প্ৰডাকশ্যন বুলি কয়, সেইখিনি কাম হৈ আছে। আৰু ইয়াৰ কলা কুশলীখিনি কৈছোঁৱেই যে কেইবাটাও জেনেৰেশ্যনৰ কলা কুশলীয়ে কাম কৰিছে। প্ৰাঞ্জল দা আছে আগৰ ভিতৰত, আমি আছোঁ, মই আছোঁ, আদিল আছে, যতীন আছে, যতীন বৰাদেৱ আছে, তাৰপিছত উৎপল আছে, উৎপল দাস আছে, তাৰপিছত নীৰৱ নামৰ একেবাৰে
নতুন বৰ সুন্দৰ টেলেণ্টেড ল'ৰা এজন সিদ্ধান্ত নামৰ আছে প্ৰস্তুতি পৰাশৰেও এটা নৃত্যত অংশ লৈছে আৰু এনেকৈ বহুত আৰ্টিষ্টে সংগবদ্ধভাৱে সুন্দৰ কাম এটা দিছেগৈ আৰু কৈছোঁৱে যে প্ৰডাকশ্যন হাউচটো খুবেই ষ্ট্ৰং সদায় খুব দৰকাৰী হয় ছবি এখন কৰোঁতে প্ৰডাকশ্যন হাউচটো ষ্ট্ৰং নহ'লে ছবিখনৰ বহুত কাম পিছ পৰি যায় কিন্তু ইয়াত কিন্তু তাৰ হিন্দেৰি হ'বলৈ দিয়া নাই সুন্দৰকৈ তেওঁলোকে দাঙি ধৰিছে চব কথা গতিকে ছবিখন মই ভাবোঁ মোৰ দৃঢ় বিশ্বাস ছবিখনে ৰাইজৰ মাজত এটা আলোড়ন সৃষ্টি কৰিব ৰাইজে পৰিয়ালৰ কাৰণে উপভোগ্য ছবি এখন হ'বগৈ